টোপনিত লাল কাল দি থকা কজলা বুলিয়া সপোনবোৰক। শব্দবোৰ ইমান মিঠা, শব্দবোৰক সাৱটি মই পাহৰি যাওঁ নিজকে। ক'ব নোৱাৰাকৈ হাতত তুলি লওঁ মোৰ আপোন কলমটো। দুপৰীয়া নৈ নিৰ্জন ঘাটৰ পৰা অথবা দূৰৰ পথাৰৰ পৰা ভাহি অহা শব্দবোৰৰ মাজত পুনৰ মই হেৰুৱাই পেলাওঁ নিজকে। বহু নিশংগ ৰাতি উজাগৰে থাকোঁ তোমাৰ সতে। শব্দৰ তুলিকাৰে উকা কেনভাছত লিখি যাওঁ এখনৰ পিছত অন্য এখন ছবি। তোমাৰ সুখৰ বাবে মই বিসৰ্জন দিব পাৰোঁ সমস্ত পৃথিৱী। সমস্ত পৃথিৱীৰ ৰং আনি আলফুলে তুলি দিব পাৰোঁ তোমাৰ হাতত। ভগৱানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ধুনীয়া অঞ্চলটোলৈ পঠিয়াই দিছিল। সেইখিনি সময়ত এই অঞ্চলত বাস কৰিছিল নৰা বংশধৰসকলে আৰু কিৰাতসকলে ইয়াত বসবাস কৰিছিল। নৰবংশসকলে নিজকে নৰকৰ বংশধৰ বুলি ভাবিছিল আৰু সেইকাৰণে নৰক যেতিয়া এই অঞ্চললৈ ৰজা হ'বলৈ আহিছিল তেতিয়া তেওঁলোকে বাধা দিয়া নাছিল। কিন্তু কিৰাতসকলৰ লগত তেওঁ তুমুল যুদ্ধ হৈছিল আৰু কিৰাতসকল পৰাস্ত হৈছিল। কিৰাতসকলৰ পৰাস্তৰ পিছত এই স্থানত নৰকে যেতিয়া ৰাজত্ব কৰিলে তেতিয়া আৰ্যসকলৰ ইয়ালৈ আগমন ঘটিল। আৰু সেই আৰ্যসকল অসমলৈ যেনেদৰে আহিল তেওঁলোকৰ ভাষাও লগত লৈ আহিল বুলি একাংশ পণ্ডিতে ঠাৱৰ কৰিছে। আমাৰ আগৰ বক্তাই কৈ গৈছে যে অসমীয়া ভাষাটো সংস্কৃতৰ পৰা অহা। সংস্কৃত ভাষাৰ পৰা অপভ্ৰংশ বুলি মই নকওঁ, বিৱৰ্তনৰ মাজেৰে আহি পালি আৰু প্ৰাকৃত ভাষা হৈছে। আৰু ভাৰতৰ পূব দিশত প্ৰাকৃত মাগধী বুলি এটি ভাষা হৈছিলে আৰু সেই ভাষাৰ পৰাই অসমীয়া ভাষাৰ সৃষ্টি হৈছে বুলি আমাৰ পণ্ডিতসকলে ঠাৱৰ কৰিছে।